বস্তুৰ দাম কেনেকৈ বাঢ়িছে 2014 চনৰ পৰা 2026 চনলৈকে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ তালিকা ইন্ধনজাত সামগ্ৰী পেট্ৰল প্ৰতি লিটাৰত 8 মাৰ্চ 2014 চনত 75 টকা 51 পইচা আছিল আৰু আজিৰ দিনটোত 23 মে 2026 চনত 104 টকা 12 পইচালৈ বৃদ্ধি পাইছে ডিজেল 58 টকা 40 পইচাৰ পৰা 2014 চনত 58 টকা 40 পইচাৰ পৰা আজিৰ দিনটোত অৰ্থাৎ 23 মে 2026 চনত 95 টকা 44 পইচালৈ বৃদ্ধি পাইছে এলপিজি গেছ সিলিন্ডাৰ 414 টকাৰ পৰা 962 টকালৈ বৃদ্ধি পাইছে ৰদ যদি চাই সত্যম বুলি ৰদটো 2800 টকাৰ পৰা 74 টকালৈ দাম বৃদ্ধি পাইছে 14 চনত আছিল 2800 টকা আজিৰ দিনটোত হ'ল 74,400 টকা ভিআইপি ৰদটো 2014 চনত আছিল 2800 পৰা 2900 টকা এতিয়া হ'ল গৈ 7500 টকা দুৰ্গাপুৰ ৰদটো 2900 টকা আছিল এতিয়া হ'ল 7600 টকা কামধেনু ৰদটো 2900 টকা আছিল 2014 চনত এতিয়া হ'ল গৈ 7800 টকা সিমেন্টৰ দাম যদি চাও টপসেম সিমেন্ট এক বেগৰ দাম আছিল 300 টকা 2014 চনত বৰ্তমান 580 টকা ডালমিয়া সিমেন্ট 300 টকা আছিল বৰ্তমান হ'ল 590 টকা ষ্টাৰ সিমেন্ট আছিল 14 চনত 300 টকা 26 চনত হ'ল 570 টকা মেক্স সিমেন্ট 300 টকা বৰ্তমান হ'ল 550 টকা অমৃত সিমেন্ট 300 টকা হেতু গৈ 540 টকা হ'ল বুকাজানৰ সিসিআই সিমেন্ট 260 টকা আছিল হেতু গল 520 টকা হ'ল ইটা এচপৰাৰ দাম আছিল 4 টকা এতিয়া হ'ল যে 12 টকাৰ পৰা 14 টকা বালি এক ট্ৰেক্টৰ 100 সিএম তাত আছিল 500 টকা হেতু হৈ গল 1500 টকা পাথৰ এক সিএম এক ট্ৰেক্টৰ 1000 টকা হেতু হ'ল যে 2000 টকা ঘৰৰ ৰং প্ৰাইমাৰ যে আমি মাৰো 150 টকা আছিল হেতু দাম গৈ 300 টকা হ'লগে প্লাষ্টিক পেইন্ট যেটো আমি ঘৰত ব্যৱহাৰ কৰো 350 টকাৰ পৰা এতিয়া 600 টকালৈ বৃদ্ধি পালে মিঠাতেল ইঞ্জিন তেলটোৰ দাম 90 টকা আছিল এতিয়া 210 টকালৈ বৃদ্ধি পালে সুজি 1 কেজি সুজিৰ দাম 25 টকা আছিল এতিয়া 115 টকালৈ বৃদ্ধি পালে ঠিক তেনেকে আমি শাক পাচলি ঔষধৰ দাম খাদ্য সামগ্ৰীৰ দাম ফলমূলৰ দাম এই আটাইবিলাকৰ এখন তালিকা আপোনালোকৰ হাতত তুলি দিছো এই তালিকা মই 2014 চনত বনাইছিলো এই একেই তালিকা ওয়েবসাইট চাই আৰু তাৰ লগত বজাৰত গৈ বস্তুটোৰ আসল দামটো পৰীক্ষা কৰি এই তালিকাখন তৈয়াৰ কৰা হৈছে কৃষি মন্ত্ৰীজন বোকা পানী গছকিব পৰা পথাৰত গৈ নিজে খেতি কৰিব পৰা বিধৰ হোৱা প্ৰয়োজন বগা চলা ইস্তি মাৰি পিন্ধি ফৰচুনাৰ গাড়ীত উঠি এচিৰ হাৱা খাই নিজৰ 5 বছৰ কাৰ্যকাল সমাপ্ত কৰিব বিচৰা মন্ত্ৰীজনে কৃষকৰ কি সমস্যা হৈছে পথাৰত কি সমস্যা আছে একোৱে বুজি নাপাব মই কৃষি মন্ত্ৰীৰ ওপৰত বনোৱা এই ভিডিঅ'টোত কমেণ্টত বাৰে এটা নাম আহি আছে সেইটো হ'ল মৃণাল শইকীয়া মানুহজন সঁচাকৈ সহজ সৰল তেওঁ আনতকৈ অলপ পৃথক প্ৰকৃতিক ভাল পায় প্ৰকৃতিক ভাল পোৱা মানুহে কৃষিৰ বিষয়ে কিন্তু অৱগত থাকে কমেণ্ট কৰা মানুহসকলৰ দৰে ময়ো বিচাৰোঁ এবাৰ কৃষি মন্ত্ৰীৰ দায়িত্বটো মৃণাল শইকীয়াক দিয়া প্ৰয়োজন তেওঁৰ দৰে এজন মানুহক দিয়া প্ৰয়োজন যি প্ৰকৃতিৰ লগত জড়িত খেতিৰ বিষয়ে জানে আমি সকলোৱে জানো ইকনমিৰ এই অৱস্থা আহিব লগা 20-30 বছৰৰ পাছত আজি যে ডাঙৰ বিল্ডিং বনাই আছো আমি ফ্লেট বনাই আছো ডাঙৰ টেকনলজিৰ কথা কৈ আছো এইবোৰৰ ভ্যালু নাইকিয়া হ'ব কাৰণ এইবোৰ শিকিবলৈ আগ্ৰহী লাখ ল'ৰা ছোৱালী ওলাইছে কিন্তু এটা বস্তুৰ মূল্য বাঢ়িব সেইটো হ'ল খেতি কাৰণ খেতি কৰা মানুহৰ সংখ্যা কমিছে জনসংখ্যা বাঢ়িছে খেতি কৰা মানুহৰ সংখ্যা কমিছে সোণ ৰূপ নহলেও মানুহ জীয়াই থাকিব কিন্তু খোৱা বোৱা বস্তু নহলে কোনো জীয়াই নাথাকিব আপুনি কোটি টকা দৰমহা পালেও যদি খোৱা বোৱা বস্তু বজাৰত নাথাকে আপুনি কেনেকৈ চলিব আহিব লগা 20 বছৰৰ ভিতৰত চাই লওক আজি সোণ ৰূপৰ দাম বঢ়াৰ দৰে খোৱা বোৱা বস্তুৰ দাম বাঢ়িব আৰু তেতিয়া খেতিয়কেহে
ৰাজ্যখনক দেশখনক বচাব। আমাৰ কৃষি মন্ত্ৰীজন ইমান দূৰদৰ্শী হোৱা প্ৰয়োজন। 20 বছৰ 30 বছৰৰ পাছত খেতি কৰিলে যে আমি কিমান লাভান্বিত হ'ম এই কথা এতিয়াৰ পৰাই বুজোৱা প্ৰয়োজন। সেয়ে আমি মাটিৰ লগত মিলি থকা খেতিৰ বিষয়ে জনা এজন মানুহক এইবাৰ কৃষিমন্ত্ৰী দিয়া প্ৰয়োজন। আৰু মই ভাবোঁ মৃণাল শইকীয়াই এই কামটো সুন্দৰকৈ কৰিব পাৰিব। আপোনালোকে কমেণ্ট কৰি জনাবচোন আপোনালোকৰ দৃষ্টিত এইবাৰ কৃষি বিভাগটো কাৰ হাতত থাকিব লাগে। এজন ফৰ্চুনাৰ চলাই পিছত 4-5খন গাড়ী লৈ এচিৰ হাৱা খাই থকা মানুহৰ হাতত, নে গাঁৱে গাঁৱে পথাৰে পথাৰে ঘূৰি ফুৰিব পৰা এজন মানুহৰ হাতত। আজি আমি খেতিয়ক বুলি ক'বলৈ যে লাজ পাওঁ, আহিব লগা 30 বছৰৰ পাছত খেতিয়কসকলক সকলোৱে চেলুট কৰি থাকিব, খেতি কৰিবৰ বাবে ৰিকুৱেষ্ট কৰি থাকিব। আজি আমি ছফ্টৱেৰ বনাইছে, বিল্ডিং বনাইছে বুলি যাক চেলুট কৰি আছোঁ, আহিব লগা 50 বছৰৰ পিছত তেওঁলোকৰ কোনো অস্তিত্ব নাথাকিব। কাৰণ ইকনমিৰ এই দিশটো চাবলগীয়া হ'ব। কাৰণ খেতি কৰা মানুহ কম, খোৱা মানুহ বেছি। বাকীবিলাক কিনা মানুহ কম, কিন্তু আৱিষ্কাৰ বেছি। নিজে অনুমান লগাই লওক আহিব লগা সময়ত কি বস্তুৰ দাম বাঢ়িব, খেতিৰ। সেয়ে আমি প্ৰত্যেকজন অসমীয়াই নিজৰ ঘৰত পৰি থকা জংঘল হৈ থকা মাটিকণ এতিয়াৰ পৰাই খেতি কৰিবৰ বাবে উলিয়াই লোৱা প্ৰয়োজন। চৰকাৰখনকো অনুৰোধ কৰিছোঁ, কৃষি মন্ত্ৰীজনক সম্পূৰ্ণ পাৱাৰ দিয়া প্ৰয়োজন। কৃষিৰ ক্ষেত্ৰত আৰু অধিক বাজেট বঢ়োৱা প্ৰয়োজন, যাতে অসম খেতিৰ ওপৰত নিৰ্ভৰশীল হ'ব পাৰে। নৱপ্ৰজন্মই খেতি কৰি যাতে নিজে নিবনুৱা নহয় বুলি ক'ব পাৰে। আৰু মোৰ লাগিছে ক'ৰবাত নহয় ক'ৰবাত মৃণাল শইকীয়াই এই কাম কৰি দেখাব পাৰিব। মৃণাল শইকীয়াক কৃষি মন্ত্ৰী দিব লাগে। কমেণ্ট কৰকচোন আপোনালোকেও। মই চাব বিচাৰিছোঁ মোৰ নিচিনাকৈ কিমানজন মানুহে এইটো বিচাৰে। ভিডিঅ'টো শ্বেয়াৰ কৰক। মই বিচাৰোঁ এই ভিডিঅ'টো যাতে মৃণাল শইকীয়া আৰু মুখ্যমন্ত্ৰী মহোদয়ে পায়। মই আশাবাদী মুখ্যমন্ত্ৰী মহোদয়ে ৰাইজৰ লগত থাকিব আৰু মৃণাল শইকীয়াক এইবাৰ এটা সুবিধা দিয়াৰ প্ৰয়াস কৰিব। শিল্পী দীপেন বৰুৱাৰ গীত এটা হঠাৎ মনত পৰি গ'ল। কাক বুলিলো কোনে নিজে গাত পাতি ল'লে চা, জালকে বুলিলে জকাই এতিয়া মজাটো পা। ঘটনাৰ আৰম্ভ হৈছিল উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্তই নিবনুৱা যুৱক যুৱতীসকলক পঁইতাচোৰাৰ লগতে সমাজৰ পৰজীৱী বুলি কোৱাৰ পাছত। আৰু তাৰ পাছত ক্ষোভত ফাটি পৰিছিল যুৱ প্ৰজন্ম। আৰু মনৰ মাজত লুকাই থকা বা অন্তৰ্নিহিত হৈ থকা জ্বালামুখীৰ উদ্গীৰণ হৈছিল সামাজিক মাধ্যমৰ জৰিয়তে। পঁইতাচোৰাৰ লগত তুলনা কৰা কথাষাৰকে প্ৰতিবাদৰ অস্ত্ৰ হিচাপে লৈ ডিজিটেলি এক আন্দোলন আৰম্ভ হ'ল। উল্লেখ কৰি থওঁ, এতিয়ালৈকে পঞ্জীয়নকৃত ৰাজনৈতিক দল হোৱা নাই কক্ৰোচ জনতা পাৰ্টি। কিন্তু ছিষ্টেমৰ বিৰুদ্ধে হোৱা ডিজিটেলি প্ৰতিবাদত বিজেপি নেতা মন্ত্ৰী বা অন্ধভক্তসকল এনেই জঁপিয়াই উঠিল। তেওঁলোকৰ হৈ গাত জ্বলন পূৰণ আৰম্ভ হ'ল আৰু ৰেড হিট স্প্ৰে মাৰি পঁইতাচোৰা নিধনৰ বাবে কঁকালত টঙালি বন্ধা আৰম্ভ কৰি দিলে। এডিটেড বা ফটোশ্বপ কৰা ফটোৰে আৰম্ভ কৰি দিলে ভুৱা প্ৰচাৰ। গাত তেতিয়াহে লাগে যেতিয়া ভুলটো সঁচাকৈ হৈছে বা ক'ৰবাত কেৰুণ আছে বা ভুল কৰিছে, বা ডিফেণ্ড দিবলৈ তেতিয়াহে চেষ্টা কৰা হয় যেতিয়া আচল ভুলটো কোনোবাই তথ্য প্ৰমাণসহ দেখুৱাই দিয়ে। ছিষ্টেমৰ ভুলৰ কথা কওঁতে কিয় বিজেপি নেতা মন্ত্ৰী অন্ধভক্তৰ গাত লাগিল? মুঠতে এতিয়া ছ'চিয়েল মিডিয়াৰ ৱালত মাত্ৰ এটা নামেই ঘূৰি ফুৰিছে, কক্ৰোচ জনতা পাৰ্টি, চমুকৈ CJP। মাত্ৰ এসপ্তাহ পূৰ্বে গঠিত এই পেৰডি ৰাজনৈতিক দলটোৱে ডিজিটেল জগতত ইমানেই চুনামি আনিছে যে আনকি দেশৰ শাসকীয় ৰাজনৈতিক দল ভাৰতীয় জনতা পাৰ্টিকো ইনষ্টাগ্ৰামৰ ফলোৱাৰ সংখ্যাত পৰাস্ত কৰিছে। তেওঁলোকতকৈ 2-3 গুণ ফলোৱাৰ্ছ বাঢ়ি গ'ল। এসপ্তাহত এই পেজৰ অনুসৰণকাৰীৰ সংখ্যাই 2 কোটি অতিক্ৰম কৰিলে ইতিমধ্যে। এই অভাৱনীয় উত্থানৰ পিছতে নিদ্ৰা হৰিছে দলটোৰ প্ৰতিষ্ঠাপক অভিজিত দীপকেৰ। বষ্টন বিশ্ববিদ্যালয়ৰ এগৰাকী প্ৰাক্তন ছাত্ৰই যোৱা 72 ঘণ্টাত শুবই পৰা নাই হেনো। কাৰণ এটাই, এই বিশাল জনপ্ৰিয়তাৰ সমান্তৰালভাৱে তেওঁৰ বিৰুদ্ধে ইটোৰ পিছত সিটোকৈ গুৰুতৰ অভিযোগ উত্থাপন হৈছে বিজেপিৰ তৰফৰ পৰা। তাৰ ভিতৰত এটা হৈছে পাকিস্তান সংযোগ আৰু পাকিস্তানৰ চোৰাংচোৱা সংস্থা ISI হৈ কাম কৰা। এনেও মিয়া মুছলমান পাকিস্তান কংগ্ৰেছ এইকেইটা ইছ্যু অবিহনে বিজেপিৰ অন্য এজেণ্ডানো আছে কি? আপুনি এতিয়া চৰকাৰখনৰ জনবিৰোধী নীতিৰ তথ্য সহকাৰে সমালোচনা কৰিলেও আপোনাক হয়তো পাকিস্তানী এজেণ্ট
দালাল, কংগ্ৰেছী চামচা, মিয়াপ্ৰেমী আখ্যা দিয়াত সিদ্ধহস্ত বিজেপিৰ অন্ধভক্তসকল। ব্যতিক্ৰম নহ'ল অভিজিৎ দীপকেৰ ক্ষেত্ৰতো। বিজেপিৰ যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক তেজিন্দৰ পাল সিং বাপ্পা আৰু দলৰ কেইবাগৰাকী মুখপাত্ৰই পোনপটীয়াকৈ এই কক্ৰোচ জনতা পাৰ্টিক পাকিস্তান জনতা পাৰ্টি বুলি অভিহিত কৰিছে। ছ'চিয়েল মিডিয়াত এই নতুন পেজৰ অনুগামীসকলৰ ভৌগোলিক পৰিসংখ্যাৰ উদ্ধৃতি দি বাপ্পাই দাবী কৰে যে দলটোৰ গৰিষ্ঠ সংখ্যক সমৰ্থকেই প্ৰকৃততে ভাৰতৰ শত্ৰু দেশত বহি আছে। তেজিন্দৰ বাপ্পাই শ্বেয়াৰ কৰা তথ্য অনুসৰি কক্ৰোচ জনতা পাৰ্টি ইনষ্টাগ্ৰাম ফলোৱাৰৰ 49% পাকিস্তানী নাগৰিক। ইয়াৰ বাহিৰেও 14% আমেৰিকা আৰু 14% বাংলাদেশৰ। এই তিনিখন দেশ একেলগে কক্ৰোচ পাৰ্টিৰ অনুগামীৰ 77% আৰু এই তালিকাত ভাৰত চতুৰ্থ স্থানত আছে, মাত্ৰ 9% অনুগামী। কিন্তু আমি যেতিয়া এআইক সুধিলোঁ যে এই তথ্য সত্যনে, বা তেতিয়া এআইয়ে ক'লে যে এইটো ভুৱা আৰু ফটোশ্বপ কৰিছে আৰু এই তথ্য ভুৱা তথ্য প্ৰস্তুত কৰি বিজেপি আইটি চেলে। অভিযোগৰ বৰ্ষণ হোৱাৰ আৰম্ভৰ লগে লগে পুনেৰ বাসিন্দা তথা বৰ্তমান আমেৰিকাত কৰ্মৰত অভিজিৎ দীপকেই ইয়াক প্ৰতিহত কৰিবলৈ ওলাই আহে। ইনষ্টাগ্ৰাম একাউণ্টৰ ক্ৰিয়েটৰ হিচাপে তেওঁ প্ৰকৃত ডেছবৰ্ডৰ স্ক্ৰীনশ্বট শ্বেয়াৰ কৰি দেখুৱাইছে যে বিজেপিৰ এই দাবী সম্পূৰ্ণ ভুৱা। অভিজিতে প্ৰদান কৰা প্ৰকৃত তথ্যত কোৱা হৈছে যে কক্ৰোচ জনতা পাৰ্টিৰ মুঠ অনুগামীৰ 94% ভাৰতীয় যুৱক যুৱতী আৰু ইয়াৰ পিছত আছে আমেৰিকা 1% আৰু ব্ৰিটেইনৰ 0.7%। অৰ্থাৎ 94% ভাৰতীয় ফলোৱাৰ্ছক পাকিস্তানে সজাবলৈ কুণ্ঠাবোধ নকৰিলে বিজেপিয়ে। আৰু এই সন্দৰ্ভত বিজেপি নেতাসকলৰ ওপৰত আক্ৰমণাত্মক অভিজিতে টুইট কৰি কয়, মই জানো যে আপোনালোকে এই একাউণ্টটো হেক কৰিবলৈ অপ্ৰাণ চেষ্টা কৰিছে, কিন্তু যিহেতু আপুনি ব্যৰ্থ হৈছে গতিকে মই নিজেই প্ৰকৃত তথ্য শ্বেয়াৰ কৰিছোঁ। দেশৰ 94% ভাৰতীয় যুৱকক আপোনালোকে কিয় পাকিস্তানী বুলি কৈছে? ইয়াৰ মাজতে বৃহস্পতিবাৰে নাটকীয় ৰূপ ধাৰণ কৰে। কেন্দ্ৰীয় চোৰাংচোৱা ব্যুৰো চমুকৈ IBৰ এক প্ৰতিবেদনৰ ভিত্তিত মোদী চৰকাৰে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ স্বাৰ্থত ভাৰতত কক্ৰোচ জনতা পাৰ্টিৰ অফিচিয়েল এক্স হেণ্ডেলটো ব্লক কৰি দিয়ে বা বন্ধ কৰি দিয়ে। বন্ধ হোৱাৰ আগতে ইয়াৰ প্ৰায় 2 লাখ অনুগামী আছিল। অৱশ্যে বিদেশী IP ঠিকনাৰ পৰা সেয়া এতিয়াও দেখা যায়। কিন্তু অভিজিত হৈছে দমি যোৱা ব্যক্তি নহয়। একাউণ্ট ব্লক হোৱাৰ কেইঘণ্টামানৰ ভিতৰতে তেওঁ কক্ৰোচ ইজ বেক নামৰ নতুন এক্স হেণ্ডেল এটা খুলি পেলালে আৰু যাদুৰ দৰে 24 ঘণ্টাৰ ভিতৰতে ই 1,50,000তকৈ অধিক অনুগামী লাভ কৰিলে। এই নতুন একাউণ্টটো অনুসৰণ কৰিছে তৃণমূলৰ সাংসদ মহুৱা মৈত্ৰ, শিৱসেনাৰ সাংসদ সাগৰিকা ঘোষ, অভিনেত্ৰী গুল পানাগ আৰু জ্যেষ্ঠ অধিবক্তা প্ৰশান্ত ভূষণৰ দৰে ব্যক্তিয়েও। ছ'চিয়েল মিডিয়াত এই ট্ৰলিং আৰু অৰিয়া-অৰিৰ মাজতে অভিজিৎ দীপকেক ISI পেইড এজেণ্ট বা পাক এজেণ্ট বুলি পোনপটীয়াকৈ আক্ৰমণ কৰিছে বিজেপিয়ে। তেজিন্দৰ বাপ্পাকে ধৰি বহুতে 2019 চনৰ পুৰণি আৰক্ষীৰ অভিযোগৰ নথি পুনৰ শ্বেয়াৰ কৰি আছে আৰু 2019 চনত মোদী চৰকাৰে জম্মু কাশ্মীৰৰ পৰা 370 অনুচ্ছেদ বাতিল কৰাৰ সময়ত লিগেল ৰাইটছ অবজাৰভেটৰী নামৰ এটা সংগঠনে পুনেৰ টৰণ্টন আম আদমি পাৰ্টিৰ নেতা অভিজিতক পাকিস্তানৰ বাবে প্ৰচাৰ আৰু হুৰিয়তপন্থী বিচ্ছিন্নতাবাদ বিয়পাই দিয়াৰ অভিযোগ উত্থাপন কৰিছিল আৰু পুনে আৰক্ষীক UPA বা সন্ত্ৰাসবাদ বিৰোধী আইনৰ অধীনত গ্ৰেপ্তাৰ কৰিবলৈ অনুৰোধ জনোৱা হৈছিল। যদিও পিছত সেই অভিযোগক লৈ আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে আৰু তদন্তকাৰী সংস্থাসমূহে অভিজিতৰ বিৰুদ্ধে ISI এজেণ্ট হোৱাৰ কোনো আনুষ্ঠানিক স্বীকৃতি নিদিলে। উল্লেখ্য যে এসপ্তাহ পূৰ্বে দেশৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্তৰ বিতৰ্কিত মন্তব্যৰ এটা হৈছিল, মানে এই আন্দোলন আৰম্ভ হৈছিল মন্তব্যটোৰ পৰা। এই গোচৰৰ শুনানিৰ সময়ত মুখ্য ন্যায়াধীশগৰাকীয়ে দেশৰ নিবনুৱা যুৱক যুৱতীসকলক পঁইতাচোৰাৰ লগত তুলনা কৰিছিল। যদিও পিছত উচ্চতম ন্যায়ালয়ে তেওঁৰ মন্তব্য সংবাদ মাধ্যমে ভুল উদ্ধৃতি দি প্ৰচাৰ কৰা বুলি কৈছিল, তথাপিও ইতিমধ্যে ছ'চিয়েল মিডিয়াত এই ধাৰাটো বিয়পি পৰিছিল। অভিজিতে ব্যংগ আৰু হাস্য ৰস মিশ্ৰিত মিমেৰে আৰম্ভ কৰা যুঁজখন এতিয়া ভাৰতৰ নিবনুৱা আৰু ছ'চিয়েল মিডিয়া ব্যৱহাৰকাৰী যুৱক যুৱতীসকলৰ এক বিশাল অনলাইন ৰাজনৈতিক আন্দোলনলৈ পৰিণত হৈছে। কেৱল কৌতুক বা পেৰডি হিচাপে আৰম্ভ হোৱা এই কক্ৰোচ জনতা পাৰ্টি বৰ্তমান ভাৰতৰ মূলসুঁতিৰ ৰাজনৈতিক চৰ্চাৰ কেন্দ্ৰবিন্দু। নৈ পাৰত আছোঁ। ইয়াত থিয় হৈ থাকি মোৰ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা ডাঙৰীয়াৰ মানুহে মানুহৰ বাবে গীতটো মনলৈ আহিছে।
মনলৈ আহিছে লুইতৰ কথা। হাজাৰ মাইল দূৰত থাকিলেও লুইতৰ কাহানীবোৰ এই থেমছৰ দৰে একেই। ডক্টৰ ভূপেন হাজৰিকাক, যাক বাৰ্ড অৱ ব্ৰহ্মপুত্ৰ বুলি কোৱা হৈছিল, তেখেতৰ অস্থি এই থেমছ নদীত উটুৱাই দিয়া হৈছিল। এই থেমছ গোটেই মানৱ জাতিৰ একতা আৰু মৰমৰ চানেকি। পিছে যিখন দেশত মানুহে মানুহৰ বাবে গীতৰ সুৰ শুনা যায়, তাত শেহতীয়াকৈ নিবনুৱা ডেকা গাভৰুক কক্ৰ'চৰ সৈতে তুলনা কৰালৈ মানুহৰ মাজত ক্ষোভ জাগিছে। ইয়াৰ ফলত ৰাইজৰ মাজত যি ৰিজেণ্টমেণ্ট সৃষ্টি হ'ল, সেয়া আমি সকলোৱে দেখিছোঁ। আৰু আমাৰ সমাজ জীৱনত ভাষাৰ শক্তি কিমান, ই তাকেই দেখুৱাই দিলে। পাব্লিকলি কোৱা কথাবোৰ মানুহৰ মনত বহুত ইম্পেক্ট কৰে, সেয়া আমি দেখিলোঁ। আৰু আজিৰ ইউথ নিবনুৱা হোৱাৰ দুখ আৰু আহিবলগীয়া দিনৰ কথা ভাবি চিন্তিত হৈ আছে আৰু কক্ৰ'চৰ লগত তুলনা কৰাৰ কথাই তেওঁলোকক বৰকৈ মনত দুখ দিছে। ইয়াৰ পিছত যি ঘটিল সেয়া খুবেই গুৰুত্বপূৰ্ণ। নৱপ্ৰজন্মই চেটায়াৰ, মিমছ আৰু ডিজিটেল প্ৰতিবাদেৰে ইয়াৰ উত্তৰ দিলে। আনকি কক্ৰ'চ জনতা পাৰ্টি নাম দি তেওঁলোকে এই শব্দটো ব্যংগাত্মকভাৱে নিজৰ কৰি ল'লে। কিন্তু এই ডিজিটেল মুভমেণ্টৰ আঁৰত এক গভীৰ বাৰ্তা লুকাই আছে। হতাশা, অৱহেলা, ডিছক্ৰিমিনেশ্যন আৰু কোনেও তেওঁলোকৰ কথা নুশুনাৰ দুখ ইয়াৰ দ্বাৰা ৰিফ্লেক্ট হৈছে। নতুন জেনেৰেশ্যনৰ এজন প্ৰতিনিধি হিচাপে মই ভাবোঁ এই কেৱল এক সমাজৰ মাত নহয়, ই এক পলিটিকেল ছিগনেল। কাৰণ এজন লিডাৰৰ মাত কথাই ঠিক কৰে যে ৰাইজে নিজকে দৰকাৰী বুলি অনুভৱ কৰিবনে নে অৱহেলিত বুলি অনুভৱ কৰিব। আজিৰ প্ৰজন্ম মিউট স্পেক্টেটাৰ্ছ নহয় বা নিমাত নহয়। তেওঁলোকে মোবাইল বা ফোনৰ জৰিয়তে মুকলিকৈ মত দাঙি ধৰে আৰু তেওঁলোকে মিম বা ধেমালিৰ সহায় লৈছে। মানে এইটো নহয় যে তেওঁলোকে বা তেওঁলোকৰ কথা সৰু বা এলাগী কৰিবলগীয়া। আচলতে ইয়াৰ ৰাইজৰ শাসনত ভাগ লোৱাৰ এক নতুন পথ। সেয়াহে আজিৰ লিডাৰ সকলে তেওঁলোকৰ অকাণ কৰাৰ সলনি তেওঁলোকৰ কথা শুনিবলৈ শিকিব লাগিব। ইয়াতে ডক্টৰ ভূপেন হাজৰিকাৰ কথাবোৰ আজিও দৰকাৰী যেন লাগে। মানুহে মানুহৰ বাবে কেৱল এটা গীত নহয়, ই এক সোঁৱৰণি যে আনৰ দুখ বুজাৰ মন নহ'লে সমাজ পূৰ্ণ হ'ব নোৱাৰে। আৰু ৰাইজৰ শাসনত সকলোৰে মাত শুনাৰ পৰিৱেশ দিব লাগিব আৰু বিশেষকৈ অৱহেলিত ডেকা চামৰ কথা শুনিব লাগিব। আৰু হয়তো আমি এই কথাই শিকিব লাগিব যে হতাশাৰ কথা শুনিব লাগিব, অকাণ কৰিলে নহ'ব। আৰু নিজৰ মত দিয়াৰ অধিকাৰ কাকো কাঢ়ি ল'ব দিব নালাগিব। আৰু বিৰোধ কৰা মানে বিৰোধিতা নহয় বা সমাজৰ বিৰোধিতা কৰা নহয়। আৰু সমাজ জীৱনত মানুহৰ নিজৰ আত্মসন্মানটো সদায় মূল কথা হ'ব লাগিব। কাৰণ শাসনত থকা সকলে কিমান ডাঙৰকৈ কথা কয় তাৰ ওপৰত তেওঁলোকৰ শক্তি নিৰ্ভৰ নকৰে। তাৰ সলনি তেওঁলোকে ৰাইজৰ কথা কিমান ভালকৈ শুনে তাৰ ওপৰতহে নিৰ্ভৰ কৰে।